প্ৰিয় দৰ্শক এই ভিডিঅ'টিত মই আপোনালোকক জনাম চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া চমুকৈ CBI বেংকত ওলোৱা চাকৰিৰ বিষয়ে হিউমেন কেপিটেল মেনেজমেণ্ট ৰিক্ৰুটমেণ্ট এণ্ড প্ৰমোশ্যন ডিভিজন চেন্ট্ৰেল অফিচৰ পৰা এই চাকৰিৰ কথা কোৱা হৈছে এংগেজমেণ্ট অফ এপ্ৰেণ্টাইচেছ আণ্ডাৰ এপ্ৰেণ্টাইচেছ এক্ট 1961 এপ্ৰেণ্টাইচেছৰ হ'ব এংগেজমেণ্টটো আৰু এপ্ৰেণ্টাইচেছৰ পৰাই পিছলৈ গৈ আপুনি চাকৰি পাব চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া পাব্লিক ছেক্টৰ বেংক হয় মানে চৰকাৰী বেংক হয় 4,500 প্লাছ ব্ৰাঞ্চ আছে গোটেই ভাৰতবৰ্ষত আৰু 7 লাখ কোটি তেওঁলোকৰ বিজনেছ হয় 33,000 প্লাছ এমপ্লয়ি আছে বুলি কৈছে ট্ৰেইনিং সিট আপোনাৰ 4,500 অনলাইন ৰেজিষ্ট্ৰেশ্যন 7 জুনৰ পৰা আৰম্ভ কৰি ক্লোজ ডেট লাষ্ট ডেট 23 জুন এপ্লিকেশ্যন ফি 7 জুনৰ পৰা আপোনালোকে 25 জুনলৈকে দিব পাৰিব আৰু টেন্টেটিভ অনলাইন পৰীক্ষা হোৱা কথা কৈছে জুলাই মাহৰ প্ৰথম সপ্তাহত ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতা মাত্ৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল ইয়াত কৈছে এ ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন যিকোনো ডিচিপ্লিনত কৰিলেই হ'ব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যনছ ৰিকগনাইজ এজ ছাচ বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট সিমানেই বয়স মিনিমাম 20 বছৰ মেক্সিমাম 28 বছৰ তাতকৈ বেছি নোৱাৰে কিন্তু SC ST OBC সকলক ৰেহাই দিছে কেণ্ডিডেটসকলে ৰেজিষ্টাৰ কৰিব লাগিব NATS পৰ্টেলত আৰু ডিউৰেশ্যন অফ ট্ৰেইনিং আপোনালোকৰ 12 মহীয়া হ'ব পিৰিয়ড অফ এংগেজমেণ্ট শ্বেল বি অফ 12 মান্থছ SC ST সকলে 5 বছৰ ৰেহাই OBC NCL সকলে 3 বছৰ PWD বিভিন্ন প্ৰকাৰে 10 13 15 বছৰ লাভ কৰিব পাৰে ওকে ইয়াৰ বাহিৰে সিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব কোৱান্টিটেটিভ এপ্টিটিউড 15টা কুৱেশ্যন 15 মাৰ্ক ইংলিছ হিন্দী লজিকেল ৰিজনিং 15টা কুৱেশ্যন 15 মাৰ্ক কম্পিউটাৰ নলেজ 15টা কুৱেশ্যন 15 মাৰ্ক ইংলিছ লেংগুৱেজ 15টা কুৱেশ্যন 15 মাৰ্ক বেসিক ৰিটেল প্ৰডাক্ট 10টা কুৱেশ্যন 10 মাৰ্ক বেসিক ৰিটেল এছেট প্ৰডাক্ট 10টা কুৱেশ্যন 10 মাৰ্ক বেসিক ইনভেষ্টমেণ্ট প্ৰডাক্ট 10টা কুৱেশ্যন 10 মাৰ্ক বেসিক ইঞ্চুৰেঞ্চ প্ৰডাক্ট 10টা কুৱেশ্যন 10 মাৰ্ক টোটেল 60 মিনিট 100টা কুৱেশ্যন 100 মাৰ্কৰ হ'ব মেৰিট ভেকেন্সি মানে মেৰিট মতে ভেকেন্সি ফিল আপ হ'ব মেৰিট লিষ্টটো উলিয়াব সময়ত লোকেল ভাষা কিন্তু টেষ্ট কৰিব যদি আপুনি অসমত এপ্লাই কৰিছে ৰিডিং ৰাইটিং স্পিকিং আৰু আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব তাৰ টেষ্ট হ'ব ফাইনেল সিলেকশ্যন কাট অফ মাৰ্কছৰ দ্বাৰা হ'ব আৰু এপ্ৰেণ্টাইজ সকলে 15,000 টকা প্ৰতি মাহে এবছৰৰ বাবে লাভ কৰিব তাৰ বাহিৰে বেলেগ একো নাপায় কিন্তু ইয়াৰ বাহিৰে এপ্লিকেশ্যন ফি বাকি কেণ্ডিডেটসকলে 800 টকা আৰু GST SC ST উইমেন EWS সকলে 600 টকা প্লাছ GST PWD সকলে 400 টকা প্লাছ GST আৰু ইয়াত কৈছে দ্য কেণ্ডিডেট শুড নট হেভ আণ্ডাৰগন এপ্ৰেণ্টাইজশ্বিপ ইদাৰ ইন চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া অৰ এনি আদাৰ অৰ্গেনাইজেশ্যন বেলেগত আপোনালোকে এপ্ৰেণ্টাইজশ্বিপ কৰা হ'ব নহ'ব কেনেকৈ ফিল আপ কৰিব https://nats.education.gov.in ত গৈ যেনেকৈ মানে তাত বিচাৰে তথ্যসমূহ তেনেকৈ আপুনি দিব লাগিব আপোনাৰ সকলো ৰাজ্যৰ দিয়া আছে অসমৰ টোটেল 118টা সিট আছে SC 8টা ST 14 OBC 31 EWS 12 UR 53 তেনেকৈ অসমৰ বজালি বাক্সা মানে ক'ত হ'ব আৰু ট্ৰেইনিং সিট ক'ত কি আছে বজালিত এটা বাক্সাত 3টা বৰপেটা 3 বিশ্বনাথ 1 বঙাইগাঁও 1 চিৰাং 4 দৰং 4 ধুবুৰী 1 গোৱালপাৰা 5 কামৰূপ মেট্ৰপলিটান 22 কামৰূপ ৰুৰেল 12 কোকৰাঝাৰ 2 নলবাৰী 6 শোণিতপুৰ 6 ওদালগুৰি 4 কাছাৰ 7 হাইলাকান্দি 2 কৰিমগঞ্জ 4 ধেমাজি 1 ডিব্ৰুগড় 8 ডিমা হাছাও 1 গোলাঘাট 2 হোজাই 1 যোৰহাট 3 কাৰ্বি আংলং 2 লখিমপুৰ 1 মৰিগাঁও 1 নগাঁও 3 শিৱসাগৰ 1 তিনিচুকীয়া 6 এনেকুৱাকৈ খালী আছে গোটেই
অসমৰ বেংগালী বড়ো আৰু আছামিজ অফিচিয়েল ভাষা সেইটোৰ ওপৰতে আপোনালোকৰ টেষ্টটো হ'ব। ইমানেই কথা, ধন্যবাদ।